আজি আমি আহিছোঁ খাবৰ কাৰণে ৰান্ধনিলে আম্মাহঁতৰ লগত আহিছোঁ মানুহ নাই মই এজনী মিনি ব্লগত অকল হেল্ল' ৰাইজ মোৰ চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ভিডিঅ'টো তাৰ ভাত পানী খাই মই ভিডিঅ' বনাব পাহৰি থাকিলোঁ সেইকাৰণে এতিয়া আৰম্ভ কৰিছোঁ এয়া আমাৰ ডক্টৰৰ ওচৰৰ পৰা এইমাত্ৰ আহিছেহে এতিয়া আহিছোঁ একদম মেডিচিন দি পঠিয়াইছে ভৰি বিষ তাকে মানুহজনে লৈ গ'ল পুৰা ভৰি বিষ একগাল মেডিচিন দি পঠিয়াইছে ব্লাড টেষ্ট কৰি আনিছে দেখাই দে ব্লাড টেষ্ট কৰি আনিছে নহয় ইয়াতে বেজি দিছে তেজ লৈছে ব্লাড লৈছে ইউৰিক এচিড আৰু তাৰ মানে কেলে মই কৈ দিছো ৰ'ব তাই চিকেন এৰি দিছিলে মানে চিকেন আৰু মাছ চাছ খুৱাই এৰি দিছিলে মানে গা কাৰণে এৰি দিছিলে এতিয়া উল্টা আৰুহে গাটো মানে বেছি দুৰ্বল হৈ গ'ল তাত মানে নেখালে যে সেইকাৰণে ডক্টৰে ষ্ট্ৰিক্টলি কৈ পঠিয়াইছে যে চিকেন মাছ চব খাবা সেইকাৰণে মোক কৈ পঠিয়াইছে নে এবাৰ বেমাৰী হৈ গৈছে নাৰ্ভ কাম নাইকিয়া চব ভিটামিনে দিছে এতিয়া লৈ তাকে এতিয়া আপোনালোকক দেখাই আছো দেই আৰু আগত পেহী আহিছে আৰু আজি হেনো ৰাতি কিবা এটা খাব সেইকাৰণে বনাই দিবলৈ কৈছে ৰ'ব এতিয়া বনাই দিম অকণমান পায়স বনাই দিব কৈছে পিছবেলাকে সেইকাৰণে বনাই দিম দেই আপোনালোকক তেতিয়া লগ পাই আছো কবিয়ে মেডিচিন খাই আছে এইবোৰ দি পঠিয়াইছে এনে এতিয়া যদি মাছ মাংসখনে খোৱা হ'লে আজি ইমানটো হ'লেতে নিব কওকচোন মোৰ ভতিজা চেনেলটো কৈ দে আকৌ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব मैया भतीजा चैनल तो मैया भतीजा चैनल तो की है यूट्यूब की है नाम तो मैया चैनल लाइक शेयर सब्सक्राइब कर दिबले कोआ लाइक सब्सक्राइब और लाइक शेयर কৰিব তোমাৰ চেনেলটো নামটো কি মোৰ চেনেলটো নাম হৈছে নিৰ্মালী শইকীয়া যোৰহাট আছাম ঠিক আছে নিৰ্মালী শইকীয়া যোৰহাট আছামক লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব দেই মা একো নকোৱা কিবা এটা কৈ দিয়া মোৰ চেনেলৰ নামটো কি ইউটিউবৰ হা নিজৰ ছোৱালীজনী চেনেলৰ নাম নাজানো ববি চেনেলৰ নামটো কি ববি চেনেলটো অসমীয়া ছোৱালী ববি তাহলে মোৰ নামটো নাজানো মোৰ নিজৰ ছোৱালী নহয় চাগে মোৰ নামটো নাজানে ক মোৰ নামটো মাইৰা ৱৰ্ল্ড ৰেপৰ্ট নাই আহা অকণ শুব কৈছে নাই থুলো ৰেপৰ্ট নাই আহা অকণমান শুব কৈছে ৰেপৰ্ট মাতিছে কি কাজিয়া হৈছে এই মাত্ৰ ডাঙৰ কাজিয়া কৰি আছে মোক চলাইছিলে ভিডিঅ' অন কৰিলো কাজিয়া বন্ধ হৈ গ'ল এতিয়া পুৰা কাজিয়া চলি আছিলে লাখপতি বাইদেউৰ কাৰণে আমাৰ লাখপতি টকা নিদিলে সেইকাৰণে আমি গোটত নাই কাৰণে আমাৰ 10,000 টকাটো নিদিলে হেল্ল' ৰাইজ সেইদিনা ভিডিঅ'টো আধাতে থাকি গ'ল এতিয়া ববিৰ ওচৰলৈ আহিছিলোঁ আৰু তাই মানে ইমান গাটো ভাল নহয় ন সেইকাৰণে বাহিৰত কিবা এটা খাম বুলি কৈছিলে মানে বেলেগ নহয় ভাত দাইল এনেকুৱা থালি এখন সেইকাৰণে এতিয়া মানুহজনক কৈছোঁ যে ওলাই যাম বুলি এতিয়া আহিলোঁ আৰু অলপ পাছত এতিয়া ওলাই যাম তেন্তে এই ভিডিঅ'টোৰ লগতে আগৰ ভিডিঅ' এটা আছিলে আধা ঘৰৰ পৰাই কৰা তাকে এড কৰি দিম আৰু একেবাৰে আপোনালোকক ৰান্ধনিলৈ গৈ মেলি লগ পাই আছোঁ দেই আৰু তাত গৈ পেলাই আমি ভেজ থালি খাম না মুনু আৰু কি খাবা চিকেন থালি ন তাকে তেন্তে চাই থাকিব দেই আজি আমি আহিছোঁ খাবৰ কাৰণে ৰান্ধনিলে আম্মাহঁতৰ লগত আহিছিলোঁ কিন্তু ববিৰ লগত অহা নাই সেইটো কাৰণে আজি আহিছোঁ তাকে আপোনালোকক দেখাই আছোঁ দেই হা মাছ আছে নহয় আলুৰ লগত পিটিকা কৰি ববি কৈছোঁ ববি দি আছে সিহঁতি দুটা মেনিউ চাই আছে মেনিউ ভোক লাগি গৈছে ধুনীয়া বহিবলৈ জেগা ইয়া ভাত দিলে চব্জি দাল কি খাবি খোৱা কেনেকুৱা টেষ্টি খোৱা চিকেন খোৱা তোৰ কাৰণে ইয়াতে ভিডিঅ' কৰি দিছোঁ দেখিছ
ইয়াতে কি আছে কোনেনো তো থালিডাল চাব নিজে খাই আছিলো আকৌ দগৰি আছিলো হয় নাই নিজে খাই থাকোঁতে কেনেকৈ খাবলৈ খানা পাৰ্টি ইয়াত ঘূৰিব পাৰে ইয়াত কুকুৰ আছে দেই চাব চাওকচোন ইমান ধুনীয়া ফটো আৰু ভিডিঅ' ল'বৰ কাৰণে এতিয়া আমাৰ খানা খোৱা হৈ গ'ল আৰু খানা বহুত বেছি টেষ্টি আছিলে এতিয়া আমি কি কৰিম ববি ফটো মাৰিম ন এতিয়া ফটো আৰু ভিডিঅ' কৰিম আমাৰ লিপষ্টিকৰ কালাৰটো চক না একদম সৰুকৈ ব্লগ এটা বনাইছে সেইকাৰণে আমি বেছি বেলেগ বস্তু খাব যোৱা নাই চাইনিজ বস্তু সেইকাৰণে অকল ভাত খাইছোঁ যোনটো একো অপকাৰ নকৰে সিমানে তেন্তে ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু বেলেগ এটা ভিডিঅ'ত পাছত লগ পাম দেই আজিলৈ আহিছোঁ বাই